হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ তাকে আপোনালোকক দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। প্ৰথমে চাহ একাপ খাই লওঁ ৰাতিপুৱা। আজি গাখীৰ চাহ খাম দেই। এনেই মই গাখীৰ চাহ নাখাওঁ, খালে কেতিয়াবা লাল চাহ অলপমান খাওঁ। চাহ তাহ তেনেকৈ খোৱা নহয়েই মোৰ। তাৰপিছত পাপৰ অলপমান ভাজি ল'লোঁ। পাপৰ আৰু গাখীৰ চাহ ভাল লাগে খাই। তাৰপিছত চাহখিনি খাই লৈ দুপৰীয়া কি বনাম তাকে বোলো যোগাৰ কৰি লওঁ। প্ৰথমতে যোগাৰ কৰি ল'লে বনাব সুবিধা হয়। আজি খাম ঢেকীয়া ভাজি আৰু কচু থুৰ। মই এইমাত্ৰ কাটি আনিছোঁ। কচু থুৰ ভাজিম আৰু ঔটেঙা দি মাছৰ জোল বনাম। আৰু এইকেইটা মাছ ৰাখিলোঁ ৰাতিপুৱাই পুৱাই। মাছকেইটা ভাজি পেলাই ঔটেঙা জোল বনাম। কি কৰিছা? ভোক লাগিছে। মই এতিয়া ভাত বনাম দেই। প্ৰথমতে কচুৰ বাকলিকেইটা গুচাই লৈছোঁ আৰু বাবাই বন্দুক খেলি আছে, দেখিছেনে? ক'ত বালি লাগি আছে, ক'ত কি এইবিলাক কৈ থাকে। তাৰপিছত গাড়ীখনটো নেৰেই, এইখনেই খেলি থাকে আৰু মাজে মাজে এইবোৰ কৰি থাকে। আৰু ঢেকীয়াখিনিও মই বাছি ল'লোঁ। সৰু সৰু পোক থাকে যে তাত, সেউজীয়া সেউজীয়া, সেইখিনি বাছি ল'লোঁ ধুনীয়াকৈ। আৰু মোৰ ঢেকীয়াখিনি বাছা হৈ গ'ল। ধুনীয়াকৈ বাছি ল'লোঁ। এতিয়া ধুই লওঁ ঢেকীয়াখিনি। আৰু কেইটামান বুট তিয়াই থৈছোঁ ঢেকীয়াত দিবলৈ। ভাল লাগে ঢেকীয়াৰ লগত বুট দিলে খাবলৈ। এতিয়া কচুখিনি কাটি লওঁ। চিন্তা কৰিব নালাগে, এইটো কচু নখজুৱাই। এইটো মাংসৰ লগতো খাব পাৰি। মাংসৰ লগত কেতিয়াবা মই আপোনালোকক ৰেচিপি দিম বাৰু। মোৰ কচুখিনি কাটা হৈ গ'ল, দেখিছেহে। এতিয়া এক কাঁহী, কিন্তু ভাজিলে বহুত অলপমান হৈ যাব। আৰু এইখিনি মাছ দেখিছেনে? ইমান সৰু সৰুকৈ মই কাটিছোঁ। আচলতে মই ঔটেঙাৰ লগত খাবলৈ সৰু মাছ বিচাৰিছিলোঁ, কিন্তু সৰু মাছ নাই। সেইকাৰণে এইটো চাইজৰে মাছ ৰাখিলোঁ। মাংসৰ নিচিনা খুটখুটীয়াকৈ কাটি পেলালোঁ মাছকেইটা। এনেকৈ কাম চলাব লাগিব আজি। ফাৰ্ষ্টতে মই তেল দি লৈছোঁ অলপমান, বেছি তেল নিদিওঁ বাৰু। আৰু মই পিঁয়াজখিনি দি দিলোঁ। এতিয়া মই কচুখিনি দি দিলোঁ। আৰু ইয়াত দিলোঁ মই এতিয়া নিমখ হালধি আৰু ধুনীয়াকৈ এইখিনি লৰাই লওঁ। লৰাই মই একেবাৰে জুইটো কমাই দি অলপ সময় ঢাকি দিম। অলপ সময়ৰ কাৰণে ঢাকি দিওঁ এইখিনি। আৰু এইফালে মই ঢেকীয়াখিনি ভাজি দিওঁ, সোনকালে হ'ব তেতিয়া। আৰু ইয়াত মই মিঠাতেলত নহৰু ব্যৱহাৰ কৰিছোঁ। ঢেকীয়া ভাজিত নহৰু দিলে মই খাবলৈ ভাল পাওঁ, নহৰুৰ ফ্লেভাৰটো। আৰু নিমখ হালধি দি অলপমান লৰাই দিছোঁ। বুটকেইটা দিব পাহৰিছিলোঁৱে, ৰ'ব কেইটামান দি দিওঁ। ইফালে আমাৰ কচুখিনি চাওঁচোন কি হৈছে। আদা, নহৰু, জলকীয়া, কচু তৰকাৰীখিনি দি ধুনীয়াকৈ মই লৰাই ঢাকি দিছোঁ। আৰু এইখিনি ঢেকীয়া হ'বই আৰু ঢেকীয়া ভাজিত আপোনালোকে ইচ্ছা কৰিলে অলপমান নেমু চেপি দিব পাৰে। এনেকৈ খাবলৈ আৰু ভাল লাগে। আৰু কচু তৰকাৰীখিনি মই অকণমান নেমু চেপি দিছোঁ, এনেকৈ টেষ্টৰ কাৰণে আৰু খাই ভাল লাগে। আৰু মোৰ কচু তৰকাৰী টেষ্টিৰে দিয়ে। ইয়াত এপিচ মই মাছো দিছোঁ, টেষ্টৰ কাৰণে দিছোঁ। মাছটো নিদিলেও হয়, তথাপিও মই দি দিছোঁ, যিহেতু মোৰ লগত ভাজা মাছ আছিলেই। এইখিনি ঢাকি থৈ দিওঁ, গৰম হৈ থাকিব। ভাজি লওঁ।
বাপৰে বা আজি বহুত গৰম তাকে ভাবিছোঁ ভাতকেইটা ফটাফট খাই লওঁ খাই লৈ অলপমান জিৰাই লওঁ জিৰাই ভাবিছোঁ অকণমান ফুৰিব যাম আজি এইফালে অলপমান মানে বাগান আছে সেইফালে যাম বুলি ভাবিছোঁ যদি সময় হয় যাম তাকে আপোনালোককো দেখাম বাৰু ক'ত যাম আৰু মোৰ চুলি দেখিছেনে এয়া কিমান মানে সৰিছে এয়া সৰি সৰি চুলি নাইকিয়া হৈ গৈছে এনেকৈ চুলি বান্ধিব লাজেই লাগে কিন্তু কি কৰিব আৰু গৰমত এনেকৈ চুলি নাবান্ধিলে নহয় চুলি মেলি থাকিব নোৱাৰোঁ তাৰে ভাবিছোঁ কি লগালে চুলি ভাল হ'ব মানে গজিব চুলি অলপমান তাকে ভাবি আছোঁ ফটাফট ভাতকেইটা খাই লৈছোঁ ঢেকীয়া ভাজি কচু তৰকাৰী মাছ ফ্ৰাই আলু বিলাহীৰ জোল এনেকৈ আৰু ভাতখিনি আজি খালোঁ দুপৰীয়া কেনেকুৱা যে গৰম দিছে নহয় আজি ভাত পানী খাই আকৌ এবাৰ গা ধুলোঁ আৰু গৰমটোতো আৰু নকওঁৱে আৰু কেনেকুৱা গৰম এয়া চাব পাৰে গৰম ৰ'দ দেখিছেনে কেনেকুৱা ৰ'দ দিছে এয়া কৈছোঁ আৰু ৰ'দৰ কথা মানে এনেকুৱা গৰম মানে আজি আৰু এয়া ফুৰিব যাব ওলালোঁ আমি এয়া গৈ আছোঁ আৰু এই পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া এয়া পাত তুলি তুলি আহি আছে এওঁলোকে হৈ গ'ল আৰু ছুটি আৰু আমি মানে সঁচাকৈ এইফালে আহি আজি খুব ভাল লাগিলে এটা শান্তিৰ পৰিৱেশ অলপ ফুৰিলোঁ মানে ভাল লাগিলে আৰু আজি যাওঁ আৰু এতিয়া ঘৰ যাব লাগে ঘৰতো কাম আছে তাকে মন্দিৰ ভাগ চাই যাওঁগৈ আৰু এই আমাৰ বাবা পাৰ হৈ আছে এয়া দলং আৰু মই পাৰ হ'ম এতিয়া এইখন হ'ল আমাৰ দলং এই আমি পাৰ হ'লোঁ আৰু এতিয়া গৈ আছোঁ আমি ঘৰ এয়া মন্দিৰ ভাগলৈ গৈ আছোঁ পাৰ হৈ মন্দিৰটো মানে পাৰ হৈ গ'লে নিজকো ভাল নালাগে মন্দিৰ ভাগত আহিব আছে আৰু মানে শৰাইখন দিবলৈ আছে আজি এনেই ফুৰিবহে আহিলোঁ তাকে খালী জেগাখিনি বতাহ খাবলৈ আহিলোঁ আমি আজি গান চান বজাই থৈ দিছোঁ চবফালে মানে মন্দিৰত ভাল লাগিছে এতিয়া মানে খালী খালী একেবাৰে চবফালে দোকান চোকান একো নাই এতিয়া বৰ্তমান এয়া চাব পাৰে এয়া আৰু এইটো পুখুৰীত বহুত কাছ আছে কিন্তু এতিয়া এটাও ওলোৱা নাই এয়া এটাও ওলোৱা নাই পৰিৱেশটো চাওকচোন ইমান ধুনীয়া ঘৰ আহি পালোঁ এতিয়াহে 6টা বাজিলে আৰু বেলি ডুব গৈছে এতিয়াহে এয়া শিকে আকৌ এয়া দোকান খুলি দিছোঁ এয়া দোকানত থাকিব লাগিব আজি হ'ল নেক্সট ডে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই